মালঞ্চাত ৪৪ সংখ্যক পালনাম মহোৎসৱৰ সফল সামৰণি। নগৰবেৰা অঞ্চলৰ মালঞ্চা গাঁৱত তিনিদিনীয়াকৈ আয়োজন কৰা হয় পৰম্পৰাগত পালনাম মহোৎসৱৰ। শনিবাৰে অধিবাসেৰে শুভাৰম্ভ কৰা হয় এই বিশেষ মাংগলিক কাৰ্যসূচীৰ। গাঁওবাসীৰ মনত পালনাম মহোৎসৱক লৈ পৰিলক্ষিত হয় ব্যস্ততা আৰু উখল মাখল পৰিৱেশ। দেওবাৰৰ সন্ধিয়াৰ পৰা ওৰে নিশা চলিল আমন্ত্ৰিত নামদলসমূহৰ নাম কীৰ্তন, একেদৰে অখণ্ড ভাগৱত পাঠ। যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে পালনামথলীত। শান্তিপূৰ্ণ আৰু এক আধ্যাত্মিক পৰিৱেশত সকলোৱে নাম উপভোগ কৰে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় সত্ৰগ্ৰাম মালঞ্চা। কেবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ বীৰ দি বাট নোপোৱা পৰিৱেশ হয় এই মাংগলিক আয়োজনত। কৃষ্ণ খায়ে আইলো যত গোপী জাক কৃষ্ণ গাঁথনগুলিতে আপনার কার্যালয়ের পিছনে আমার ভোজন হাললৈ গৈ ভোজন বিতৰণৰ সুব্যৱস্থা কৰি দিবলৈ বিনম্ৰ। আমাৰ এটা গৌৰৱৰ কথা, বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো একশৰণ নাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মৰ ফলশ্ৰুতি, বিশেষকৈ নগৰবেৰা মালাচাৰ সত্ৰ আৰু এই সত্ৰকেন্দ্ৰিক বিশেষকৈ এই গাঁওখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম ৰক্ষাৰ্থে বিশেষকৈ এই পালনাম অতীজৰে পৰা পালন কৰি আহিছে আৰু ইয়াত উপস্থিত থাকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। সঁচাকৈ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ইয়াত বৈষ্ণৱ ভকতে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে, সঁচাকৈ ভাল লাগিছে। ৪৪ সংখ্যক মালঞ্চা পালনাম ইতিমধ্যে আমাৰ 4টা নামদল আহি পাইছে আৰু 2টা নামদল আহি আছে। আজি ৰাতি আজি নিশাৰ সৰ্বমুঠ নামদল 6টা। কেইদিনীয়া কাৰ্যসূচী? আমাৰ 3দিনীয়া কাৰ্যসূচী। আমাৰ যোৱাকালি অধিবাস গ'ল, আজি ঘৰ পালনাম, অহাকালি ভাগৱত ভ্ৰমণ পুৱাৰ পৰা 1000-1200 মান মানুহ হৈছে আৰু আহিছে বাঢ়িব।